কষ্ট কৰি আমি পঢ়াইছোঁ, তাক বহুত কষ্ট কৰি পঢ়াইছোঁ। তাৰ এদিন সুখৰ খবৰ পাইছোঁ। মই কষ্টফল সদায় মিঠা মই প্ৰমাণ পালোঁ ধৰিবা। আৰু আজিৰ দিনত আগৰ দিনত মানে পইচা দি বহুতে চাকৰি লৈছিলে, আমাৰ কষ্ট হৈছিলে চাকৰি ল'বলৈ, পইচা নাই যিহেতু। এতিয়া আমি এটকাও নিদিয়াকৈ চাকৰিটো পালোঁ, সেইকাৰণে ধন্যবাদ জনাইছোঁ সকলোকে। তাৰপিছত চবকে ক'ব বিচাৰোঁ যে কষ্টফল সদায় মিঠা, কষ্ট কৰি যাব লাগে। কেতিয়াবা মানে বিফলতা পালেও যুঁজি থাকিব লাগে ধৰিবা, যে পাবই। ময়ো তেনেকৈ ইণ্টাৰভিউ বহুত দিছোঁ, 20 চনৰ পৰা মই ইণ্টাৰভিউ দি আছোঁ। কিমানটা ইণ্টাৰভিউ দিলে এতিয়ালৈকে? মিনিমাম মই 4-5টামান ইণ্টাৰভিউ দিলোঁ পুলিচত, শেষত সফল হ'লোঁ। যি দি ইণ্টাৰভিউ মই ইয়াৰ আগৰ পৰা ফেইল কৰিছোঁ মেডিকেল মানে পোৱা নাছিলোঁ। তাৰপিছত পুলিচৰ ৰানিং ফেইল কৰিছোঁ। তেনেকৈ ধৰা মই 4-5টামান ইণ্টাৰভিউ বেয়া কৰিছোঁ, লাষ্টত গৈ এইবাৰ সফল হৈছোঁ 24 চনত। পলাশ শইকীয়া, ঘৰ চতিয়াল। মই বৰ্তমান আছাম ৰাইফলছত নিযুক্তি লাভ কৰিছোঁ। দেউতাই ৰাজমিস্ত্ৰী কৰে। 2024 চনৰ যি SSCৰ দ্বাৰা SSC GDৰ ভৰ্তি হৈছিলে, তাত মই CRPFত লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাৰপিছত প্ৰথম ৰিটেন হৈছিলে, ৰিটেনত কোৱালিফাই কৰি পেলাই ফিজিকেল দিব মাতিছিল, ফিজিকেলৰ পিছতে মেডিকেল হৈছিল। সকলোতে পাছ কৰি পেলাই শেষত যোৱাকালি নিশা 12 বজাৰ পিছতে আৰু মেৰিট লিষ্ট ওলাইছে। মেৰিট লিষ্টত মই CRPFত পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ আগতেও তুমি পৰীক্ষাত অৱতীৰ্ণ হৈছিলা? হয়, SSC GD এইটো মোৰ দ্বিতীয়বাৰৰ এটেম্প হয়। প্ৰথমবাৰত মোৰ অলপ মাৰ্ক কম আছিলে, সেইবাবে উত্তীৰ্ণ হ'ব নোৱাৰিলোঁ। সেই 2 নম্বৰ বাৰত মই উত্তীৰ্ণ হ'ব পাৰিছোঁ। মোৰ নাম হৈছে দীপাংকৰ হাতীমতা। ঘৰ মোৰ উলুৱনি, কলিয়াবৰ উলুৱনি। কি কাম কৰিছিলে? মোৰ দেউতা এখন সৰু দোকান আছে, গেলামাল দোকান আছে উলুৱনি চাৰিআলিতে। চৰকাৰী চাকৰি নাছিলে, ঘৰখনৰ এইটো প্ৰথমটো চৰকাৰী চাকৰি। বহুত কষ্টৰ মূৰত পঢ়াই শুনাই সৰুকৈ দোকান এখন দি লৈ পেলাই যেনে তেনে তাক অকণমান আগুৱাই, তাকে কালি ৰাতি খবৰটো পাই খুবেই মোৰ খুব ভাল লাগিছে। মই আজি ধৰক মোৰ 3টা ল'ৰা, এই পলাশ শইকীয়া মোৰ সৰুটো এইটো পঢ়া শুনা ডাঙৰ দুটাতকৈ সৰুটো অকণমান উন্নত আৰু তেওঁ মেট্ৰিকত ষ্টাৰ মাৰ্ক পাই পাছ কৰিছিলে। মোৰ ল'ৰা পলাশ শইকীয়াও বহুত কষ্ট কৰিলে, আজি 1.5 বছৰ দিন প্ৰেক্টিছ কৰি তেখেতৰ নাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল। তাৰ বাবে মই মোৰ পলাশ শইকীয়াক ধন্যবাদ দিছোঁ। এইখিনি